নুৰিচা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল কঁঠালগুটি আৰু কণী দি তৰকাৰী। কঁঠালগুটি আৰু কণী দি তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই তৰকাৰীটো বনাই দেখাই দিম। চাওক কিমানখিনি লোভনীয় হৈছে দেখাই পাইছে। আৰু কঁঠালগুটি দি কণী দি এনেদৰে তৰকাৰী বনালে বহুত ভাল লাগে খাই। আৰু মই তৰকাৰীটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকুৱা হয় এটা কমেণ্টো কৰিব। কণী দি আৰু কঁঠালগুটি দি তৰকাৰী বনাবৰ কাৰণে মই প্ৰথমতে গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ সৰিয়হৰ তেল। তেল গৰম হৈ গ'ল। তেলত দি আছোঁ এটা ডাঙৰ পিঁয়াজ কাটিছোঁ। পিঁয়াজখিনি এনেদৰে ভাজি ল'লোঁ আৰু ইয়াতে দি আছোঁ মছলা। 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ হালধি গুড়ি, দি দিলোঁ 1 চামুচ জিৰা গুড়ি। এতিয়া মছলাখিনি তেলত দি ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ সোৱাদ অনুসৰি 1 চামুচ নিমখ দি দিলোঁ। নিমখখিনিও মিক্স কৰি দিলোঁ আৰু এতিয়া দি আছোঁ কঁঠালগুটি। কঁঠালগুটি মই আগতে সিজাই থৈছিলোঁ। এতিয়া মছলাৰ লগত অলপ টাইম ভাজি ল'ম। কঁঠালগুটিখিনি মছলাৰ লগত অলপ টাইম ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ এটা পানী। কঁঠালগুটি আৰু জোলখিনি এতিয়া উতলাইছে আৰু এতিয়া দি আছোঁ কণী। এতিয়া মই 5টা কণী লৈছিলোঁ আৰু কণীকেইটা মই মাজেদি কাটি ল'লোঁ আৰু কণীকেইটা এনেদৰে দি আছোঁ এনেকুৱা কৰি। এনেদৰে গোটেইকেইটা কণী দি দিম ইয়াতে। আৰু 10 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। আহিলোঁ 10 মিনিট পিছত। তৰকাৰীটো কিমান ধুনীয়া দেখা যায়। আৰু তৰকাৰীৰ ওপৰত দি দিলোঁ অলপখিনি গৰম মছলা গুড়ি। গৰম মছলা গুড়ি দি তৰকাৰীটো অলপখিনি লৰাই দিলোঁ। তাৰপিছত কিমানখিনি লোভনীয় হৈছে তৰকাৰীটো। এনেদৰে কঁঠালগুটি দি আৰু কণী দি এনেদৰে বনাই খালে বহুত টেষ্টি হয়। আৰু এতিয়া তৰকাৰীটো মই নমাই দিম। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।